দেতা কোৱা দোকানৰ যে সাইনবোৰ্ডত যে লিখি থোৱা থাকে M/S তাৰ ফুল ফৰ্ম কি আৰু তাৰ অৰ্থ কি? দোকানত লিখা M/S বুলি যে লিখা থাকে সাইনবোৰ্ডবোৰত সেইটো কোৱা নাই জানো M/S এটোক কোৱা হয় মেচাৰ্ছ বুলি মেচাৰ্ছ শব্দটো হ'ল মিষ্টাৰৰ প্লুৰেল ফৰ্ম বা বহুবচন অৰ্থাৎ M/S অৰ্থাৎ মেচাৰ্ছ বুলি যদি এখন দোকানত লিখি থোৱা থাকে তুমি বুজি পাব লাগিব যে সেই দোকানখনৰ মালিক এজন নহয় তাৰ পৰিৱৰ্তে কেইবাজনো ভদ্ৰলোকে গোট খাই সেই দোকানখন খুলিছে আৰু মেচাৰ্ছ শব্দটোৰ অৰ্থ হ'ল ভদ্ৰ মহোদয়গণ বুজি পাইছা এই মেচাৰ্ছ শব্দটো ইংৰাজী ভাষাৰ শব্দ কিন্তু নহয় এই শব্দটো হ'ল ফৰাচী ভাষাৰ এটা শব্দ যাক ইংৰাজী ভাষাই গ্ৰহণ কৰিছে আৰু পৃথিৱীৰ বিভিন্ন ঠাইত এই শব্দটো বিয়পি পৰিছে মেচাৰ্ছ বুলিলে আমি কি বুজি পাম সেইখন ব্যৱসায়িক প্ৰতিষ্ঠান যিখনৰ মালিক এজন নহয় একাধিক Thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share and comment.